Hey guys, welcome back to my mini vlog. যোৱাবাৰ যে গাইজ মই বহুত কিটা ফুল গছ ৰুই গৈছিলোঁ সেইবোৰৰ হালত কেনেকুৱা হৈছে আপোনালোকক দেখুৱাওঁ সো ভিডিঅ'টো চাই থাকিব এইপিনে চোৱা গাইজ কি ধুনীয়াকৈ মই ৰুই থৈ গৈছিলোঁ কিন্তু ছাগলীয়ে গোটেই শেষ কৰি দিলে ছাগলী থাকিলে একোৱে নহয় গাইজ কি আহি বলুমে এইজোপা ধুনীয়া হৈছে এইজোপা গাইজ ফুল ফুলি গৈছেগৈ আগতে মই জাষ্ট এটা সৰু ডাল এটা ৰুই থৈ গৈছিলোঁ ধুনীয়া হৈছে গোটেই বন ঘাঁহ এইবোৰ চব মই নাথাকিলে কোনে চফা নকৰে আৰু এইজোপা চক কি ধুনীয়া ফুল ফুলি আছে গোটেই লেতেৰা হৈছে এইবোৰ চফা কৰিব লাগিব এতিয়া মানি প্লেণ্ট পুৰা ডাঙৰ হৈ গ'ল আৰু এইজোপা চক ফুলবোৰ শুকান হৈ গৈছেগৈ আৰু এইজোপা চক গাইজ ধুনীয়া হৈছে বাট গোটেই বন ঘাঁহ অৱস্থা নাই আৰু বিলাহী গছজোপা চক ফুল গছ ৰুইছিলোঁ নাজানো বিলাহী গছজোপা কেনেকৈ কি হ'লচোন খাব পৰা অৱস্থা হৈছে দেখিছেনে কেনেকুৱা লাগি আছে ধুনীয়াকৈ কণ বিলাহী এল'ভেৰা জোপা চক এডালহে ৰুইছিলোঁ কিন্তু ইমান সৰু সৰু কলি কলি ওলাই আছে আৰু এয়া মানি প্লেণ্ট চক টিকলা হৈছিলে কি ধুনীয়া এতিয়া পাত মেলিছে নহয় আৰু এটা চক কি দীঘল হৈ গ'ল বহুত ভাল লাগে মানে ধুনীয়া হৈ গ'লে ন মই নহ'লে কোনোৱে কেয়াৰ নকৰে সেইটো কাৰণে পূৰা ঘাঁহ বন লাগি অৱস্থা নথকা হৈ আছে সো গাইজ মতলব মই ধুনীয়াকৈ চফা কৰিব লাগিব আৰু এগালমান টাব কিনি থৈছোঁ ধুনীয়াকৈ আকৌ ৰুমগৈ সো গাইজ আজিলৈ আহোঁ বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই গাইজ